দাবী আৰু দাবী তেওঁৰ কিছুমান দাবী অবাস্তৱ। আপুনি যিটো কৈছে ডিং বিধানসভা সমষ্টি, ডিং বিধানসভা সমষ্টি আকৌ তৃণমূল পৰ্যায়ত কংগ্ৰেছটো শক্তিশালী, য'ত ২৭জন দাবীদাৰে প্ৰাৰ্থীৰ দাবী কৰিছে আৰু তাত তেওঁ প্ৰাৰ্থী সেই চিটটো তেওঁ বিচাৰিছে আৰু ফেঞ্চিবিত খেলাৰ কাৰণে তেওঁ ৰাজি নহয়। গতিকে তেওঁ আচলতে মুকলি মনলৈ অহা নাই, ভিতৰত কিবা আছে, ৰহস্য আছে। তেওঁ AIUDFৰ ভূমিকাই গ্ৰহণ কৰি আছে নেকি মোৰ সন্দেহ, নহ'লে তেওঁ অবাস্তৱ কথাবিলাক কৈ মিত্ৰতা ভংগৰ চেষ্টা নকৰিলেহেঁতেন। তেওঁৰ ডিং সমষ্টিত কি আধিপত্য আছে, য'ত আমাৰ ডিং বিধানসভা সমষ্টিত তৃণমূল পৰ্যায়ত কংগ্ৰেছটো অধিক শক্তিশালী হৈ আছে আৰু সেই অৱস্থাত আপোনালোকে চাব ২৭জন দাবীদাৰে প্ৰাৰ্থিত্ব বিচাৰিছে। ২৭জন, সকলোতকৈ বেছি দাবীদাৰ ডিঙৰ পৰা আহিছে। যদি সংগঠনটো আমাৰ মজবুত নাথাকিলেহেঁতেন ২৭জনে কেনেকৈ প্ৰাৰ্থীটো বিচাৰিব? গতিকে অধিক শক্তিশালী হৈ আছে আমাৰ কংগ্ৰেছটো ডিঙত। ইয়াত তেওঁ বিচাৰিব নালাগিছিলে। যে AIUDF দলক যেতিয়া ৰাইজে প্ৰত্যাখ্যান কৰি দিছে, মোৰ এটা সন্দেহ সেই AIUDF দলৰ ভূমিকাটো তেওঁ লৈ আছে নেকি।